নমস্কাৰ, মই ৰঞ্জিতা সিংহ দত্ত। মই মহাজাতি 24 লাইভৰ পৰা দুআষাৰমান কথা ক'বলৈ বিচাৰিছোঁ, যিটো মোৰ স্মৃতিত আছে আৰু মই সেইখিনি সময়ত মোৰ পিতৃ ডক্টৰ পূৰ্ণনাৰায়ণ সিংহৰ সৈতে মই জনা কথা। এই কথাখিনি মই ৰাইজক জনাবলৈ এইকাৰণেই বিচাৰিছোঁ যে উত্তৰ পূব ভাৰতৰ লগত সংযুক্ত হৈ আছে মাত্ৰ এখন চিকেন নেক, এটা চিকেন নেকৰ দ্বাৰা। এই চিকেন নেকটো যদি কাটি দিয়ে তেতিয়াহ'লে অসমৰ উত্তৰ পূবৰ অৱস্থাটো কি হ'ব? এতিয়া ঘটনাটো হৈছে যে অৱশ্যে সেই কাৰণটো হ'বলৈ গৈ থকাৰ কাৰণে এটা ডাঙৰ বিপদ হ'ব। শত্ৰুসকলে এইবিলাকক চাই আছে। সেইকাৰণে ভাৰত চৰকাৰৰ বিজেপি চৰকাৰে আন এটা উপায় উলিয়াইছে, ম্যানমাৰেদি এটা ৰাস্তা উলিয়াব। সেইটো বাৰু যি কৰিছে চৰকাৰৰ দ্বাৰা খুব ভাল হৈছে, আমি খুব ভাল পাইছোঁ। কিন্তু এটা কথা হ'ল যে 1992 চনলৈকে কোনেও জনা নাছিল যে কেন্দ্ৰীয় তেজপুৰ বিশ্ববিদ্যালয়খন ইয়াত হ'ব পাৰে। কাৰণ কথা আছে, ইয়াত যি চৰকাৰ আছিল তৎকালীন, তেওঁলোকৰ হেমাহি, শিক্ষা বিভাগৰ হেমাহি, কাৰণ তেওঁলোকে বহুত কথা বুজি নাপায়। কিন্তু এজন মানুহ জীয়াই আছিল, তেখেত হ'ল পূৰ্ণনাৰায়ণ সিংহ, মোৰ পিতৃ। আৰু তেখেতৰ এটাই কথা আছিল যে আমি উত্তৰ পূব অসম, আমি এই গোটেই অংশক আমি উন্নতি কৰিব লাগে, ভাৰতৰ লগত সমানে আগবঢ়াই নিব লাগে। সেইকাৰণে তেখেতে কি কৰিলে, এই কথাক জানি লগে লগে, তেখেতৰ সাংসদ অৱশ্যে নাছিল কাৰণে তেখেতৰ পাৱাৰটো নাছিল, কিন্তু তেখেতে শিক্ষামন্ত্ৰী বা অসমৰ চৰকাৰক খুব জোৰ দিলে যে এইটো কাম কৰিবই লাগিব, মই মাটি বাছি দিম, তোমালোকে ইউনিভাৰ্চিটিখন এৰিব নোৱাৰা। কাৰণ এই কথাটো ডিক্লেয়াৰ হৈছে বহুদিন আগতেই। 1985 চনৰ 12 আগষ্টৰ দিনা ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰী থাকোঁতে তেখেতে গুৱাহাটীৰ এখন ৰাজহুৱা সভাত কৈছিল যে অসমত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ব আৰু এইখন হ'ব তেজপুৰত। এই কথাষাৰ তেখেতে যেতিয়া কোৱা আছিল, তেতিয়া পূৰ্ণনাৰায়ণ সিংহ নামৰ মানুহজন, যিজনে অসমক সাংঘাতিকেই ভাল পাইছিল, অতিপাত, যাক বুজাব নোৱাৰি, তেখেতে ভাবি ল'লে যে এইখনটো আনিবই লাগিব। সেইকাৰণে তেখেতে কি কৰিলে, মাটি বিচৰাত লাগিল। মাটি বিচাৰিলে, পালে নপামত, কাৰণ তেখেতে অসমৰ চাৰিচুক চিনি পায়। নপামত এখন ডায়েৰী আছিল, ডায়েৰী ফাৰ্মখন দেখে একেবাৰে নচলে, মিছাকৈ আবদ্ধ হৈ আছে মাটিখিনি। তেখেতে গৈ পেলাই সেইখিনি গোটেইখিনি চাৰিচুক মাৰি চাই আহি আমাৰ শিক্ষামন্ত্ৰী আৰু সেই সময়ৰ অসম চৰকাৰক জনালে যে মাটি আছে, কাম আগবঢ়াব লাগে। তাৰপিছত কি কৰিলে, মোৰ সেই দিনটো মনত আছে, যিদিনা দেউতাই মুখ্যমন্ত্ৰীক জোৰকৈ আনি পেলাই সেই মাটিত দেখুৱাবলৈ লৈ গৈছিল। সেই দিনটো মোৰ স্পষ্ট মনত আছে। মাটি দেখুৱালে আৰু ক'লে যে সোনকালে কাম কৰিব লাগে, নহ'লে আমাৰ অসমৰ তেজপুৰৰ পৰা এই বস্তুটো গুচি যাব। কাৰণ তেতিয়া সন্তোষ মোহন দেৱে চৰকাৰত এই বস্তুটোৱে লৈ যাবলৈ বিচাৰি আছিলে। তেতিয়া দেউতাই ইমান জোৰ দিলে, ঈশ্বৰৰ কৃপাত সকলো হ'ল, যথেষ্ট হ'ল। শিক্ষা বিভাগে আহিলে, দেউতাৰ খৰধৰটো বেছি আছিল, কাৰণ দেউতাই এটাই চিন্তা কৰে, আমাৰ অসমখন কেনেকৈ ওপৰলৈ যাব, আমাৰ অসমখনৰ উন্নতি কেনেকৈ হ'ব। এতিয়া কথা হ'ল যে এই শিক্ষা অনুষ্ঠানটোত পৃথিৱীৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা লেকচাৰ দিবৰ কাৰণে অধ্যাপক আহে। মই জানো ক'ৰ পৰা আহে, মই এতিয়া সেইটো কাহিনী নকওঁ। খালি কথা হৈছে যে এই বিশ্ববিদ্যালয়খন কোনো পধ্যে যেন নষ্ট নহয়, ধ্বংস নহয়। এইকাৰণে আমি অসমৰ ৰাইজ সচেতন হ'ব লাগিব। কাৰণ এই বিশ্ববিদ্যালয়খনে তেজপুৰক ভাৰতৰ ভিতৰত এটা পৰিচিত নাম দি দিছে। আৰু আমাৰ এটাই কাম হৈছে যে এতিয়া বৰ্তমান কি হৈছে, ইয়াত হৈছে কি, যিটো শুনা গৈছে কিবা দুৰ্নীতি হৈছে, কিবা হৈছে, সেইবিলাক বস্তু হ'ব নালাগে। আৰু আমি ভাবোঁ, মই ৰাইজৰ হৈ পেলাই কৈছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে জনা শুনা ব্যক্তি আৰু তেখেতৰ ব্যক্তিত্বক মই সন্মান জনাওঁ। তেখেতে এটা কাম কৰক, কেন্দ্ৰৰ লগত আলোচনা কৰি এই কামটো ভালকৈ সমাধান কৰক। সমাধান কৰি তেজপুৰৰ এই বিশ্ববিদ্যালয়ক তেজপুৰৰ পৰা বা অসমৰ পৰা আঁতৰাবলৈ নিদিব। কাৰণ আমি নিবিচাৰোঁ, আমি বিচাৰোঁ অসম আগবাঢ়ি যাওক। আৰু মই বিচাৰিছোঁ যে অসমৰ সকলো ৰাইজৰ হৈ মই এইখিনি মোৰ মহাজাতি ডিজিটেল 24ৰ জৰিয়তে মই অনুৰোধ জনালোঁ হিমন্ত বিশ্ব শৰ্মা দেৱক আৰু কেন্দ্ৰীয় চৰকাৰক।